দুৰ্গা পূজাৰ প্ৰাকখনত আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা দুৰ্গা পূজালৈ বুলি অলেখ শুভেচ্ছা জনালোঁ। এইখনতে মোৰ মনলৈ অহা বিষয় এটা লৈ আপোনালোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ। আমি নাৰী শক্তিক পূজা কৰিবলৈ মনে প্ৰাণে সাজু হৈছোঁ, কিন্তু কোনে জানে মাৰ পূজা মণ্ডপতে হওক বা ইয়াৰ ওচৰে পাজৰে হওক, নহয়তো পূজা দেখুৱাম বুলি ৰাস্তা ঘাটতে হওক, যদিও সেয়া মনে প্ৰাণে নিবিচাৰোঁ। আমাৰ কন্যা শিশুসকলৰ হয়তো কোনোবা এজনৰ হাতত নিৰ্যাতিত হ'ব, সেয়া লাগিলে চিনাকি দাদা, খুৰা, মামা বা আন কোনো হ'ব পাৰে। আজি আমি সকলোৱে জীৱন ধাৰণ কৰিবলৈ পশ্চিমীয়া আভিজাত্য আদৰি লৈছোঁ, সেয়া লাগিলে চলন ফুৰণ বা পিন্ধনতে হওক। পশ্চিমীয়া সংস্কৃতিক অনুকৰণ কৰি আমি ল'ৰা ছোৱালী সকলোৱে হাফ পেণ্ট গেঞ্জি পিন্ধিবলৈ আৰম্ভ কৰিলোঁ, কিন্তু আমাৰ চিন্তাধাৰাবোৰ পশ্চিমীয়া মানুহৰ নিচিনাকৈ বহল হৈছে জানো? পশ্চিমীয়া সংস্কৃতিত ল'ৰা ছোৱালীবোৰে পৰিয়ালৰ অবৰ্তমানত একেলগে খাইছে, ফুৰিছে, তাত ল'ৰা আৰু ছোৱালী বুলি একো পাৰ্থক্যই নাই। কিন্তু আমাৰ ভাৰতীয় মূল্যবোধ বেলেগ। আমি ইয়াত অনবৰতে ল'ৰা ছোৱালীৰ প্ৰভেদ এটা ৰাখি চলিছোঁ, তেওঁলোককো তেনেভাৱে ডাঙৰ দীঘল কৰিছোঁ। সেয়ে অকলশৰীয়া ছোৱালী এজনী দেখিলে আমাৰ কি ল'ৰা, কি আদবয়সীয়া বা কি বুঢ়া, সকলোৰে চিন্তাধাৰাবোৰ বেলেগ হৈ পৰে। তাৰে মাজতে ভাল সুবিধা পালে সেই ছোৱালীজনী লাগিলে তাই 4 বছৰীয়াই নহওক কিয় ফালি চিৰিলা কৰিবলৈ বেছি সময় নালাগে। কোনেও চিন্তা নকৰে সেই কন্যাজনী এজনী মায়ে 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখি জন্ম দিছে। কোনেও নাজানে সেই কন্যাজনী তুলি তালি ডাঙৰ দীঘল কৰোঁতে তাইৰ পিতৃ মাতৃ বা অভিভাৱকে কিমান কষ্ট কৰিবলগীয়া হৈছে, কিন্তু দানৱ এটাই বা 10টাই তাইক নেফানেফ কৰিবলৈ কিমান সময় লাগে। কিন্তু এই দানৱকেইটাও কোনো মাকৰ গৰ্ভত 10 মাহ 10 দিন সোমাই থাকি জন্ম পোৱা নাছিলনে? মাকৰ বুকুৰ গাখীৰ 6 মাহ বছৰিক দিন খোৱা নাছিলনে? সেয়ে কি ল'ৰা সন্তানৰ পিতৃ মাতৃ, কি ছোৱালী সন্তানৰ পিতৃ মাতৃ, সকলোৱে সন্তানক সুশিক্ষা দিব লাগে। ল'ৰাই হওক ছোৱালীয়ে হওক ইজনে আনজনক সন্মান কৰাৰ শিক্ষা দিব লাগে। আমি অভিভাৱকসকলে আজিকালিৰ ল'ৰা বা আজিকালিৰ ছোৱালী বুলি সস্তীয়া মন্তব্য এটা কৰি ল'ৰা ছোৱালীক এৰি দিছোঁ। ল'ৰা ছোৱালী যিমানেই ডাঙৰ নহওক কিয় সিহঁতক মৰমৰ মাজেৰে আপডাল কৰিব লাগে। মাক দেউতাকৰ মৰমৰ মাজত, বুকুৰ মাজত ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালী কেতিয়াও বিশৃংখল হ'ব নোৱাৰে। ভাঙোনমুখী পৰিয়ালত ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীহে বিশৃংখল হয়। ডাঙৰক বা সমনীয়াক সন্মান বা মৰম নকৰা হয়। ল'ৰা সন্তানৰ মাতৃ পিতৃয়ে ছোৱালী বান্ধৱীক সন্মান জনাবলৈ শিকাব লাগে। নিজৰ ভণ্টি বাইদেউক ক্ৰমে মৰম শ্ৰদ্ধা কৰিবলৈ শিকাব লাগে। বজাৰলৈ বা যিকোনো ব্যস্ত ঠাইলৈ গ'লে হেতা ওপৰা লাগিলে ছোৱালীজনীক ৰাস্তা এৰি দিবলৈ একাষত থিয় হ'বলৈ শিকাব লাগে, ইত্যাদি ইত্যাদি। কোনোবা ক'ৰবাত বিপদত বা অসুবিধাত পৰিলে আগবাঢ়ি গৈ সহায় কৰিবলৈ শিকাব লাগে। সভ্যতা এটা, সমাজ এখন কেৱল সাজ সজ্জাৰে আগবাঢ়ি যাব নোৱাৰে। তাৰ কাৰণে লাগিব প্ৰগতিশীল মনোভাৱ, সমাজৰ নীতি নিয়মৰ প্ৰতি সন্মান, ইজনৰ প্ৰতি সিজনৰ বিশ্বাস, শ্ৰদ্ধা ভক্তি ইত্যাদি। আমাক সমাজত 100% পোৱা আদৰ্শহীন বিশৃংখল ল'ৰা ছোৱালীৰ দৰকাৰ নাই। দৰকাৰ আছে শৃংখলিত ব্যৱহাৰ, ডাঙৰক সন্মান, মাৰ্জিত ব্যৱহাৰৰ নতুন পিঢ়ি। সেয়া গঠন কৰাটো আমাৰ অভিভাৱকসকলৰে দায়িত্ব। আমি সকলোৱে মিলি কৰ্ম সংস্কৃতি শিকাব লাগে ল'ৰা ছোৱালীক। আমাৰ ল'ৰা ছোৱালীয়ে বাহ্যিকতাৰ পিছত দৌৰিছে। 10ম, একাদশ বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছতে হকে বিহকে আমি ল'ৰা ছোৱালীক এখন গাড়ী কিনি দিছোঁ আৰু সেই গাড়ীৰ কিস্তি ভৰিছোঁ অভিভাৱকসকলে। কিন্তু পশ্চিমীয়া সমাজত ল'ৰা ছোৱালীয়ে দিনত কলেজ ইউনিভাৰ্চিটিত পঢ়িছে আৰু ৰাতি ভাগত তেওঁলোকে লোৱা গাড়ীৰ লোনৰ কিস্তি ভৰিবলৈ শিফটিং ডিউটি কৰিছে। তেওঁলোকে একে সময়তে পঢ়া শুনাও কৰি আছে আৰু
কামো কৰিছে। কোনোবাই যদি 5 ষ্টাৰ হোটেলত হোটেল বয় হিচাপে কাম কৰিছে, কোনোবাই আকৌ গাড়ী চলাইছে। মুঠতে তাত মানুহ কৰ্মক লৈ ব্যস্ত। সৰুৰ পৰাই ল'ৰা ছোৱালীয়ে কামৰ লগতে পঢ়া শুনাও চলাই যায়। কাম আৰম্ভ কৰিবলৈ পঢ়া শুনা শেষ হোৱালৈ অপেক্ষা নকৰে। আৰু আমাৰ ইয়াত আমি পঢ়া শুনাৰ নামত ল'ৰা ছোৱালীক এখন কামো কৰিব নিদিওঁ। ফলত ল'ৰা ছোৱালীৰ হাতত অফুৰন্ত সময়। যিবিলাক অভিভাৱকে ল'ৰা ছোৱালীৰ ধ্যান ৰাখিছে তেওঁলোক সঠিক পথত, আৰু যিবিলাকে ৰখা নাই তেনেবোৰৰ প্ৰায়বোৰে পথভ্ৰষ্ট হৈছে। গতিকে সমাজখনক পৰিৱৰ্তনৰ দৰকাৰ। পৰিৱৰ্তনৰ কাৰণেই মহাপ্ৰভু শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধ কৰাইছিল। পৰিৱৰ্তনৰ কাৰণেই কৰ্ণই মহাভাৰতৰ যুদ্ধত দুৰ্যোধনৰ ফলিয়া হৈছিল। সমাজৰ পৰিৱৰ্তনৰ বাবেই সক্ৰেটিছে বিষ পান কৰিছিল, আৰু পৰিৱৰ্তনৰ বাবেই গেলিলিওৱে নিজৰ চকু বিসৰ্জন দিছিল। গতিকে পৰিৱৰ্তন আমিয়েই আনিব লাগিব। ইয়াত পিতৃ মাতৃ সমাজৰ কৰণীয় বহুত। ইয়াতেই আমি কন্যা শিশুৰ অভিভাৱকসকলক অনুৰোধ কৰিব খোজো যে তেওঁলোকে নিজৰ ছোৱালীক যেনেকৈ সংগীতৰ শিক্ষা দিছে, যেনেকৈ নৃত্যৰ শিক্ষা দিছে, তেনেদৰে কুমফু কেৰাটেৰ নিচিনা শাৰীৰিক শিক্ষাও দিয়ক, যাতে আত্মৰক্ষাৰ কাৰণে তেওঁলোক কিছু পৰিমাণে হ'লেও সক্ষম হয় আৰু কিছু পৰিমাণে হ'লেও আত্মবিশ্বাসী হয়। আনহাতে সন্তানসকলক ল'ৰা ছোৱালী উভয়ে আপোনালোকে নিজৰ লগতে কিছু পৰিমাণে ঘৰুৱা কাম কাজ কৰাৰ অভ্যাস কৰাবচোন। ঘৰুৱা কাম কাজ কৰি পঢ়া শুনা কৰিলে সেই ল'ৰা ছোৱালীৰ পঢ়া শুনা নিখুঁত হয়, কাম কৰাৰ শৃংখলাবদ্ধতা বাঢ়ে, মগজু চোকা হয়, আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল সকলোৰে কাম কৰি দি মৰম লগাই তেওঁলোক সকলোৰে প্ৰিয় পাত্ৰ হৈ উঠে। এনে ছোৱালীয়ে কামৰ ভয়ত একক পৰিয়াল বাছি নলয়, আৰু যি পৰিয়াল ককা আইতাৰে সমৃদ্ধ সেই পৰিয়ালৰ ল'ৰা ছোৱালী জ্ঞান বুদ্ধিত ব্যৱহাৰত সকলো ফালৰ পৰা উন্নত। ধন্যবাদ।